ক্ষেত্ৰত আমি ডলাৰৰ মানে তুলনাত টকা যিমান দূৰলৈ যায় যিমান পতন ঘটে সেইটোক লৈ আমাৰ ক'বলগীয়া নাই হেতুক লৈ একো ক'বলগীয়া নাই হেতুক লৈ আমাৰ ক'বলগীয়া নাই আমাৰ এতিয়া একদম কথা ক'বলগীয়া কথা নাই এইটো সিস্টেমেটিক ফেইলিয়াৰ অফ দা সেন্ট্রাল গভর্নমেন্ট সিস্টেমেটিক ফেইলিয়াৰ অফ দা পলিসিস অফ দা সেন্ট্রাল গভর্নমেন্ট সিস্টেমেটিক ফেইলিয়ার অফ দা ইকোনমিক্স জিরো হৈ আছে কেন্দ্ৰীয় সৰকাৰ it is our power to dominate the world কোড ডমিনেট কৰি আছে we are dominating the world now we are 4.5 trillion আপনি 4 পয়েন্ট আপনি 4.5 trillion সরকার কিয় ফেইলিয়ার করছে সরকার কিয় ফেইল না তার ফলত কি হৈছে তার ফলত কি আমাৰ আজি ডলাৰৰ ইনডেক্স বাঢ়িছে কিবা হৈছে তার ফলত কি ভাৰতৰ মানুহ কি তেলকে খাব নাখাই তেলকে মৰিছে এই এইটোৱে কথা মৰিছে নেকি আজি অৰ্থনীতি বাঢ়িছে আজি যি হাৰত বাহিৰৰ পৰা যি ধৰণ আমাৰ যি লাভ হৈছে আমাৰ যিখন পিএসইউ আছে গতিকে তাতটো কোনো কথা নাই গতিকে ডলাৰৰ ইনডেক্স হেবোৰ যি ধৰণে ইম্পোজ কৰিব বিচৰা হৈছে যে ডলাৰৰ কথা কৈ যি হাৰত ভাৰতৰ অৰ্থনৈতিক দুৰ্বল বুলি ক'ব বিচৰা হৈছে ডোনাল্ড ট্ৰাম্পে ভাৰতৰ দুৰ্বল বুলি কয় একেটা সুৰতে ৰাহুল গান্ধী ভাৰতৰ দুৰ্বল বুলি কয় কিন্তু আমি ভাৰতৰ অৰ্থনৈতিক দুৰ্বল হৈ থকা নাই ভাৰতৰ অৰ্থনৈতিক দুৰ্বল হৈ থকা নাই ডলাৰ দুৰ্বল মানে ডলাৰ নামানে আপুনি যিমানে ডলাৰ সিমানে আপুনি প্ৰবলেমত পৰিব মই প্ৰমাণ দি আছো আপুনি প্ৰবলেমত পৰিব আপুনি কৈছে কেইটামান কথা মই কৈ দিছো যে ডলাৰ দুৰ্বল হোৱাটো কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বল মানে টকা দুৰ্বল হোৱাটো কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বলতা নহয় ডলাৰ টকা দুৰ্বল হলে ভাৰতৰ অৰ্থনীতিত একো প্ৰভাৱ নপৰে অৰ্থাৎ ডলাৰ আৰু টকাৰ যিটো তুলনা সেয়া মূল্যহীন আপুনি এইটো ক'ব বিচাৰিছে নহয় নিশ্চয়কৈ চাওক আমি তুলনা মূল্যহীন আপুনি এক্সাক্টলি এইটো ক'ব বিচাৰিছে আমি এতিয়া ইউএছ ৰ লগত কিয় নিজকে তুলনা কৰিম আমি নিজে এতিয়া আমি নিজৰ যি আমাৰ কাম আছে আমাৰ যি নিজৰ অৰ্থনীতি আছে এই অৰ্থনীতি আগবাঢ়ি গৈছে এক মিনিট মই আগবাঢ়ি গৈছে আজি আপোনালোকে ফেইল যুক্তি দিছে আজি নৰেন্দ্ৰ মোদী ফলো নকৰে আজি নৰেন্দ্ৰ মোদী আজি আপোনালোকে তুলনা কৰক আমেৰিকা আজি বিশ্বৰ এক নম্বৰ অৰ্থনীতি আৰু আজি ভাৰত চতুৰ্থ অৰ্থনীতি হ'বলৈ গৈ আছে বাদ দিয়ক আপুনি ডলাৰটো কওক মই এটা মন্তব্য দেখুৱাম প্ৰাঞ্জলে ক'লে যে ৰাইজে ডিসিশন ল'ব দেই যে টকা আৰু ডলাৰ টকা দুৰ্বল হলে বিশেষ কোনো ক'বলগীয়া নাই পাৰ্থক্য নাই অসমৰ 4 ট্ৰিলিয়ন হৈ আছে মই তেখেতক ক'লো যে ভাৰত কেন্দ্ৰীয় চৰকাৰ যিটো দুৰ্বল কেন্দ্ৰীয় চৰকাৰৰ দুৰ্বলতা কেন্দ্ৰীয় চৰকাৰৰ অকৰ্মণ্যতা বুজাই যদি টকা দুৰ্বল হয় প্ৰাঞ্জলে কৈছে নুবুজাই মই এইটো কথা কোৱা নাই এতিয়া মই ৰাইজক কওঁ মই প্ৰাঞ্জলকো কওঁ এইখিনি মোৰ কথা নহয় মই অৰ্থনীতিৰ কথা নাজানো ডলাৰ টকা দুৰ্বল হলে কেন্দ্ৰীয় চৰকাৰ ফেইল বুলি ধৰা হয় এইটো নৰেন্দ্ৰ মোদীয়ে কৈছিল টকা না এক মিনিট ধৈৰ্য ধৰক মই কৈছো সেইকাৰণে মই আপোনাক কথাখিনি উলিয়াই লৈছো ক্লিয়াৰলি মই কৈছো যে প্ৰাঞ্জলে কৈছে যে টকা আৰু অৰ্থনীতিৰ কোনো সম্পৰ্ক নাই মোদীৰ বাইটটো দেখুৱাইছো প্ৰধানমন্ত্ৰী হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে যেতিয়া টকা দুৰ্বল হৈছিল কিছু 62 টকা নে 52 টকা হৈছিল তেতিয়া মোদীয়ে কি কৈছিল প্ৰধানমন্ত্ৰী আজিৰ প্ৰধানমন্ত্ৰী সেই সময়ত সেইটো প্ৰাঞ্জলে ভালকে শুনিব লাগে মই শুনাৰ দৰকাৰ নাই বাইটটোৰ সময়ত প্ৰাঞ্জলক স্ক্ৰিনত ৰাখিব লাগে প্ৰাঞ্জলৰ ৰিএকচন মই চাব বিচাৰিছো প্ৰাঞ্জলৰ ৰিএকচন প্ৰাঞ্জলক স্ক্ৰিনত ৰাখিব বাইটটো দেখুৱাব यस प्रांजल सुनो प्रांजल स्क्रीन रखी बोला मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता अरे नेपाल का रुपया नहीं गिरता है बांग्लादेश की करेंसी नहीं गिरती है पाकिस्तान की करेंसी नहीं गिरती श्रीलंका की करेंसी नहीं गिरती क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है ये जवाब देना पड़ेगा आपको देश आपसे जवाब मांग रहा है ये ऐसे नहीं होता मित्रों मैं शासन में बैठा हूं मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता अरे नेपाल का रुपया नहीं गिरता है बांग्लादेश की करेंसी नहीं गिरती है पाकिस्तान की करेंसी नहीं गिरती श्रीलंका की करेंसी नहीं गिरती क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है ये जवाब देना पड़ेगा आपको देश आपसे जवाब मांग रहा है ये ऐसे नहीं होता मित्रों मैं शासन में बैठा हूं मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता अरे नेपाल का रुपया नहीं गिरता है बांग्लादेश की करेंसी नहीं गिरती है पाकिस्तान की करेंसी नहीं गिरती श्रीलंका की करेंसी नहीं गिरती क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है ये जवाब देना पड़ेगा आपको देश आपसे जवाब मांग रहा है ये ऐसे नहीं होता मित्रों मैं शासन में बैठा हूं मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता अरे नेपाल का रुपया नहीं गिरता है बांग्लादेश की करेंसी नहीं गिरती है पाकिस्तान की करेंसी नहीं गिरती श्रीलंका की करेंसी नहीं गिरती क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है इहतबुरे जिमान बेयाके कलो लाज नापाय कारण इहतर लाज থাকিলেহে লাজ পাব लाज नाइकिया मानुहे केতিয়াও लाज नापाय
এতিয়া এটা কথা মানে এচাম মানুহৰ কাৰণে ভাল হৈছে যে ডাঙৰ ডাঙৰ ইউটিউবাৰখিনিৰ কাৰণে মানে ভাল হৈছে। আগতে ইহঁতি মানে $1 মানে বহুত কম টকা পাইছিল আৰু এতিয়া $1 প্ৰায় মানে 90 টকা পাব। গম পাইছে না আপোনালোকে? এতিয়া মানে ডাঙৰ ডাঙৰ মানে ইউটিউবাৰখিনিৰ কাৰণে যেনেকৈ ধৰক ডিম্পু বৰুৱা আন বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ আছে ন, সেইখিনিৰ কাৰণে মানে এতিয়া লাভ হৈছে মানে ভাল হৈছে। আৰু এইসকল নেতা বিজেপি নেতাসকলে মানে যিমান যি কৰিলেও মানে লাজ নাপায়, কাৰণ ইহঁতৰ লাজ বোলা বস্তুটো যাতেকে নাই, সেইটো কাৰণে ইহঁতি লাজ নাপায়। আজি সাংবাদিকজনে কিমান বেয়াকৈ লাজ দিলে এইজনক। ऐसे नहीं होता मित्रों, मैं शासन में बैठा हूं, मुझे मालूम है इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे ये नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? कुछ सालों पहले जब डॉलर मनमोहन सिंह जी के टाइम में जब हाई चल रहा था तो इन लोगों ने क्या कहा था, तो आज क्या जवाब दे रहे हैं? इनसे पूछिए ना, मेरे से क्यों पूछ रहे हैं आप? নৰেন্দ্ৰ মোদীৰ কথা শুনি মানুহে ভোট দিছিল, কিন্তু এতিয়া নৰেন্দ্ৰ মোদীৰ কাম দেখি মানুহে কান্দিবলগীয়া অৱস্থা হৈছে। এটা পইচাখিনি মোৰ একাউণ্টত হওক বা ৰাণু বাইদেউৰ একাউণ্টত আপোনালোকে দিয়ক। আৰু এটা কথা ক'ব বিচাৰিছোঁ, হয়তো কোনোবাই এইটো ভাবিব নালাগে কালেকশ্যন কৰিহে দিম। মই জানো আমাৰ ল'ৰাখিনি গোটেইখিনি ল'ৰাখিনি কৰ্মমুখী, কিবা এটা নহয় কিবা এটা কৰ্ম কৰি আছে। গতিকে নিজে নিজে টকা 2000কেহে 2000 টকাকে নিজৰ নিজৰ পকেটৰ পৰা যদি আপোনালোকে বৰ্তমান দি দিয়ে, তাৰপিছত লাগিলে আপোনালোকে যোৱাৰ আগত যিটো ধৰি লওক কালেকশ্যন বা কাৰোবাক সহায়তা বিচাৰিব, তাৰ পৰা আপোনালোকে নিজৰ নিজৰ পইচাখিনি লৈ ল'ব। গতিকে তাৰ বাহিৰে মই বেলেগ উপায় আপোনালোকক দেখা নাই। কাৰণ যিয়ে আপোনালোকে আজি এই মুহূৰ্তত মোৰ মেছেজটো শুনাৰ লগে লগে আপোনালোকে যদি নিজৰ ওচৰতো নাই, কাৰোবাৰ পৰা ধাৰ হ'লেও লওক, যে 2000 টকা এটা দে বা মই 10 দিনৰ ভিতৰত 15 দিনৰ ভিতৰত ঘূৰাই দিম, তেনেকৈ ধৰণৰ হ'লেও লৈ পেলাই হ'লেও আপুনি অহা কাইলৈ বা পৰহিলৈ মোৰ হাতত জমা দিয়ক। আৰু প্ৰগ্ৰেমটো আপোনালোকে বিফল কৰিবলৈ নাচাব, নিদিওঁ যা প্ৰগ্ৰেমটো বিফল হ'লে হওক, সেইটো কৰিবলৈ নাচাব। কাৰণ কেলৈ আপোনালোকে দেখি আছে যে কিমানখিনি কষ্ট কৰিছোঁ, কিমানখিনি কষ্ট কৰি। আৰু বৰ্তমান আৰু এটা আপোনালোকৰ কথা ক'ব বিচাৰোঁ যে এতিয়া বিজেপি চৰকাৰ চলি আছে, সাগৰৰ ঢৌ যোনফালে চলে পৰাপক্ষত সেইফালে অকণমান হ'লেও থাকিব লাগে। তো গতিকে আৰু যিহেতু সেইদিনা মুখ্যমন্ত্ৰী ডাঙৰীয়ে তেনেকৈ কৈছিল, গতিকে আমি প্ৰতিবাদী কাৰ্যসূচীও লৈছোঁ। গতিকে নানা মানুহৰ নানা কথা, তাত কিছুমানে এইবিলাককে কয় সংগঠনৰ ডাঙৰ ডাঙৰ নেতা। সংগঠনৰ নেতাৰ নামত কিমান টকা পইচা ইহঁতে মানে লুণ্ঠন কৰে, আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদিয়ে মানে জানিব পাৰিলে। মানে সিহঁতৰ কোনো ইনকম নাই, মানে সংগঠন কৰে, মানে টকাবিলাক ক'ৰ পৰা আহে মানে ইহঁতে নিজেই নাজানে, মানে ক'ত কেনেকৈ যে টকা, কি ক'ম আৰু আপোনালোকে সম্পূৰ্ণ ফোন ৰেকৰ্ডিংটো শুনিলে নহয়, গম পাইছে কেনেকৈ টকা ডিমাণ্ড কৰে। মানে হিমন্তৰ পৰা কেনেকৈ যে টকা লয়, ডাইৰেক্ট কৈছে হিমন্ত মানে যিখন চৰকাৰ আছে আমি সেইখন চৰকাৰৰ ফালে অকণমান হ'লেও থাকিব লাগে, মানে ভাল হ'লেও বেয়া হ'লেও, মানে তেতিয়াহে মানে সুবিধাটো পাব, নহয় জানো?